নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেউতাই কেনেদৰে আমাৰ জীৱনত ভূমিকা পালন কৰে তাৰ বিষয়ে আপোনালোকক আজি কিছু কথা অৱগত কৰিবলৈ এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ ভাল পাব আৰু ভাল পালে এটা লাইক কৰিব। দেউতা মানে জীৱনৰ প্ৰথম খোজৰ প্ৰথম আৰু প্ৰকৃত বন্ধু। 9 মাহ দিন গৰ্ভত ৰাখি জন্ম নিদিলেও তেওঁৰ আঙুলি ধৰি বিনা স্বাৰ্থত জীৱনৰ সত্য পৃথিৱীখন চিনাকি কৰি দিয়াজনেই হৈছে দেউতা। পৃথিৱীত কেৱল এজনেই মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে, সেইজনেই হৈছে দেউতা। দেউতা যাৰ বুকুত মূৰ গুজি অভিমানী সন্তানে কান্দি কান্দি কয়, মায়ে মোক মাৰিছে বুলি। দেউতা মানেই যি নিজে লঘোণে থাকিব পাৰে কিন্তু সন্তানৰ ভাতমুঠি সদায় যোগাৰ কৰি দিয়ে। দেউতা হৈছে সাহসৰ প্ৰতীক, যাক আমি কষ্টৰে ভৰা ভাগৰুৱা মুখখন দেখিছোঁ কিন্তু কেতিয়াও চকুত চকুপানী দেখা নাই।